নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আজিৰ ভিডিওটোত আমি আলোচনা কৰিম হতাবৰি বা হতমূলৰ বিষয় এই বনৌষধিবিধৰ ইমানেই কিছুমান বিশেষ চমৎকাৰী গুণ আছে যে পুৰুষ আৰু মহিলাৰ কাৰণে বিশেষভাৱে উপকাৰী আৰু সেই কাৰণে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিটো বহু ৰোগৰ চিকিৎসাত হতাবৰি বা হতমূল ব্যৱহাৰ কৰা হয় এই বিশেষ ঔষধি গুণবোৰ কি আৰু পুৰুষ আৰু মহিলাৰ কাৰণে কিয় বিশেষভাৱে উপকাৰী খোৱাৰ সঠিক নিয়ম কেনেকুৱা জানিব লগা বহুতো কথা আজি আলোচনা কৰিম যিবোৰ জানিলে আপোনালোক নিশ্চয় উপকৃত হ'ব প্ৰথমতে জানো আহক আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰত হতাবৰি বা হতমূলৰ বিষয়ে কি কথা উল্লেখ আছে হতমূলৰ সংস্কৃত নাম হৈছে শতাবৰি শতমূল শতপদী বৃক্ষা নাৰায়ণী আদি আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে এস্পাৰাগাছ ৰেচিমছা আৰু অসমীয়াত ইয়াক হতমূল বুলিয়ে কোৱা হয় অৱশ্যে ঠাইভেদে ইয়াৰ অন্য নামো থাকিব পাৰে আয়ুৰ্বেদ শাস্ত্ৰৰ মতে হতমূল হৈছে শীতল স্বভাৱৰ অৰ্থাৎ ইয়াৰ কুলিং প্ৰপাৰ্টিজ আছে আৰু ইয়াৰ টেষ্ট বা সোৱাদটো হৈছে মধুৰ আৰু তিক্ত অৰ্থাৎ ইয়াত মিঠা আৰু তিতা দুইটা টেষ্টেই আছে হতাবৰি বা হতমূলৰ প্ৰথম বিশেষ ঔষধি গুণটো হৈছে যে ই আমাৰ কাৰণে এটা নেচাৰেল হেল্থ টনিকৰ দৰে অৰ্থাৎ ই আমাৰ স্বাস্থ্য ভালে ৰাখে আৰু আমাৰ দেহৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে সেইকাৰণে হতাবৰিক আয়ুৰ্বেদত কোৱা হয় ৰসায়ন ঔষধি অশ্বগন্ধা নামৰ আয়ুৰ্বেদিক ঔষধৰ লগত যদি হতাবৰি খোৱা হয় তেতিয়া আমাৰ দেহৰ ইমিউনিটি ষ্ট্ৰং হয় আৰু আমাৰ স্বাস্থ্যও ভালে থাকে হতমূল মহিলাসকলৰ কাৰণে কিয় আৰু কিমান উপকাৰী জানিলে হয়তো আপোনালোক আচৰিত হ'ব মাহেকীয়া আৰম্ভ হোৱাৰ দিনটোৰ পৰা মাহেকীয়া বন্ধ হোৱাৰ দিনটোলৈকে মহিলাসকলক হতমূলে বিভিন্ন ধৰণে সহায় কৰে বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ সমস্যা আহে এই সমস্যাবিলাকতো হতমূলে মহিলাসকলক সহায় কৰে হতমূলে মহিলাসকলৰ দেহৰ হৰমনবিলাক বেলেঞ্চ কৰি ৰাখে অৰ্থাৎ হৰমনবিলাক ঠিকে ৰাখে যিসকল কিশোৰী বা যুৱতী বা মহিলাৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষয় তেওঁলোকৰ কাৰণেও হতমূল বা হতাবৰি উপকাৰী যিসকল যুৱতী বা মহিলাৰ বগাস্ৰাৱৰ সমস্যা আছে তেওঁলোকৰ কাৰণেও হতাবৰি বা হতমূল উপকাৰী হতমূলৰ এটা বিশেষ ঔষধি গুণ হৈছে যে ই ওজন বঢ়োৱাত সহায় কৰে বা ৱেইট গেইনত সহায় কৰে যিসকল যুৱতী বা মহিলা ক্ষীণ হয় ওজন বঢ়াব খোজে তেওঁলোকে আয়ুৰ্বেদিক হতাবৰি চূৰ্ণ আধা চামুচ একাপ কুহুমীয়া গাখীৰৰ লগত মিহলাই দিনে দুবাৰকৈ 2-3 মাহমান খালে যথেষ্ট ভাল ৰিজাল্ট পাব কিন্তু অৱশ্যে তাৰ লগতে সঠিক খাদ্যও খাব লাগিব আৰু প্ৰয়োজন অনুসৰি এক্সাৰচাইজো কৰিব লাগিব কাৰণ ৱেইট ট্ৰেইনিং এক্সাৰচাইজ আৰু খাদ্যও যথেষ্ট গুৰুত্বপূৰ্ণ এই ঔষধবিলাকৰ লগতে কিশোৰী আৰু যুৱতীসকলৰ ব্ৰেষ্ট ডেভেলপমেণ্টৰ কাৰণেও সহায় কৰে হতমূলে কাৰণ প্ৰপাৰ ব্ৰেষ্ট ডেভেলপমেণ্টৰ কাৰণে যিবিলাক হৰমনৰ প্ৰয়োজন হয় সেই হৰমনবিলাক সঠিক পৰিমাণত উৎপাদন কৰাত সহায় কৰে হতমূলে গতিকে যিসকল যুৱতীয়ে ব্ৰেষ্ট ডেভেলপমেণ্ট ভালদৰে হোৱাটো বিচাৰে তেওঁলোকে হতাবৰি চূৰ্ণ গাখীৰৰ লগত ঠিক মই কোৱাৰ দৰে খাব পাৰে সন্তান জন্মৰ পিছত প্ৰসূতিসকলৰ কাৰণে হতমূল কিয় উপকাৰী জানি লওঁ আহক সন্তান জন্মৰ পিছত কিছুমান মহিলাৰ মিল্ক প্ৰডাকশ্যনটো কম হয় অৰ্থাৎ দুগ্ধ উৎপাদন কম হয় তেনে ক্ষেত্ৰত হতমূলে তেওঁলোকক যথেষ্ট সহায় কৰিব পাৰে কাৰণ হতমূলে মহিলাসকলৰ ব্ৰেষ্ট মিল্ক প্ৰডাকশ্যনটো বঢ়ায় অৰ্থাৎ দুগ্ধ উৎপাদন বৃদ্ধি কৰে যিসকল মহিলাৰ এনেকুৱা সমস্যা আছে তেওঁলোকে হতাবৰি চূৰ্ণ আধা চামুচ বা 1 চামুচ একাপ কুহুমীয়া গাখীৰৰ লগত মিহলাই দিনে দুবাৰকৈ খালে দুগ্ধ উৎপাদন নিশ্চয় বাঢ়িব আৰু ইচ্ছা কৰিলে আপোনালোকে এজন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শৰ মতে অন্য হতাবৰি ঔষধো খাব পাৰে মহিলাসকলৰ মাহেকীয়া বন্ধ হোৱাৰ আগত বা মাহেকীয়া বন্ধ হোৱাৰ পিছত হতমূল বা হতাবৰি কিয় উপকাৰী মহিলাসকলৰ মাহেকীয়া বন্ধ হোৱাৰ সময়ত বা মাহেকীয়া বন্ধ হোৱাৰ পিছত দেহত কিছুমান হৰমনৰ খেলিমেলি হয় যাক কোৱা হয় হৰমনেল ইমবেলেঞ্চ আৰু এই হৰমনেল ইমবেলেঞ্চৰ কাৰণে এই সময়ছোৱাত কিছুমান মহিলাৰ ভেজাইনেল ড্ৰাইনেছ হয় কিছুমানৰ লিবিডো কমে অৰ্থাৎ যৌন স্পৃহা কমে কিছুমানৰ আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষৰ সমস্যা হয় কিছুমানৰ ষ্ট্ৰেছ এংজাইটি ডিপ্ৰেশ্যন আদিও বাঢ়ি যায় কিছুমানৰ হাৰ্টৰ ট্ৰাবল আহে কিছুমানৰ উচ্চ ৰক্তচাপ কলেষ্ট্ৰলৰ সমস্যা ডায়েবেটিছ এনেকুৱা সমস্যাবিলাক সঘনাই অহা দেখা যায় আৰু এই সমস্যাবিলাক প্ৰতিৰোধ কৰে হতাবৰি বা হতমূলে গতিকে এই সময়ছোৱাত মহিলাসকলে যদি হতাবৰি চূৰ্ণ খায় বা আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ অনুসৰি অন্য হতাবৰিৰ ঔষধ খায় তেতিয়া তেওঁলোক নিশ্চয় যথেষ্ট উপকৃত হ'ব মহিলাৰ দৰে পুৰুষৰ বাবেও হতমূল উপকাৰী নেকি আৰু যদি উপকাৰী তেন্তে কি ক্ষেত্ৰত উপকাৰী মহিলাসকলৰ দৰেও পুৰুষৰ বাবেও হতমূল উপকাৰী বিশেষকৈ পুৰুষৰ টেষ্টষ্টেৰন নামৰ হৰমনটো বেলেঞ্চ কৰি ৰখাত সহায় কৰে হতমূলে তাৰ উপৰিও পুৰুষসকলৰ শুক্ৰাণু বা স্পাৰ্মৰ কোৱালিটি আৰু কোৱান্টিটি ইম্প্ৰুভ কৰে পুৰুষসকলৰ নানা ধৰণৰ সমস্যা যেনে স্বপ্ন দোষ বা ধাতু ৰোগ এনেকুৱা ধৰণৰ সমস্যাবিলাকো বহুতখিনি কমাই ৰাখে আৰু যিসকল সন্তানহীন দম্পতি আছে তেওঁলোকৰ পুৰুষৰ যদি সমস্যা আছে বা স্ত্ৰীৰ যদি সমস্যা আছে তেনে ক্ষেত্ৰতো তেওঁলোকক হতমূলে সহায় কৰিব গতিকে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ অনুসৰি আপোনালোকে হতমূলৰ নানা ধৰণৰ ঔষধি খাব পাৰে বা আয়ুৰ্বেদিক চিকিৎসা কৰিব পাৰে
ফটমূলৰ এটা বিশেষ ঔষধি গুণ হৈছে যে ই আমাৰ হাৰ্টৰ কাৰণে উপকাৰী, কাৰণ ই আমাৰ হাৰ্ট ষ্ট্ৰং কৰে। শতাৱৰী আমাৰ জইণ্টবিলাক ভালে ৰাখে, অৰ্থাৎ ই গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছ নেচাৰেলি প্ৰিভেণ্ট কৰে বা প্ৰতিৰোধ কৰে। শতাৱৰী হৈছে মূত্ৰজনন বা ডাই ইউৰেটিক, অৰ্থাৎ পেচাব পৰিষ্কাৰ কৰে। গতিকে যিসকলৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা পেচাবৰ সমস্যা আছে তেওঁলোকৰ কাৰণে শতাৱৰী চূৰ্ণ উপকাৰী। উপকাৰিতাৰ লগতে ফটমূলৰ অপকাৰিতাৰ বিষয়ে বা ফটমূল কাৰ কাৰণে অপকাৰী সেই কথাবিলাকো সকলোৱে জানি লোৱাটো দৰকাৰ। ফটমূল হৈছে স্বভাৱত শীতল, অৰ্থাৎ ইয়াৰ কুলিং প্ৰপাৰ্টিজ আছে। গতিকে যাৰ চৰ্দি, কাহ, জ্বৰ, হাঁপানি, ব্ৰংকাইটিছ এনেকুৱা বেমাৰ আছে তেওঁলোকে ফটমূলৰ চূৰ্ণ বা শতাৱৰী পৰাপক্ষত খাব নালাগে, কাৰণ তেওঁলোকৰ সমস্যা হয়তো বাঢ়িব পাৰে। ঠিক তেনেকৈ যিসকলে ডাই ইউৰেটিক মেডিচিন খাই আছে বা ডক্টৰৰ পৰামৰ্শ মতে কিছুমান দৰৱ খাই আছে তেওঁলোকে শতাৱৰী চূৰ্ণ লোৱাৰ আগতে ডাক্তৰৰ পৰামৰ্শ নিশ্চয় গ্ৰহণ কৰাটো দৰকাৰ। আৰু যিসকল মহিলা গৰ্ভৱতী হৈ আছে তেওঁলোকে শতাৱৰী চূৰ্ণ ডাক্তৰৰ পৰামৰ্শ অবিহনে নাখাব। গতিকে এই সকলোবিলাক কথা জানি লোৱাটো সকলোৱে দৰকাৰ। গতিকে মই জনা কথাবিলাক শ্বেয়াৰ কৰিলোঁ, আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিব, বা ফটমূলৰ বিষয়ে যদি কিবা জানে প্লিজ কমেণ্ট কৰি জনাব। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।